নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছত আমি ডিছকাশ্যন কৰিম ক্লাছ 9 জিঅ'গ্ৰাফীৰ 1 নম্বৰৰ লেচন প্ৰাকৃতিক ভূগোল। এই লেচনটোৰ কমপ্লিট কুৱেশ্যন আনচাৰ বিষয়। এই লেচনটোত যিমান কুৱেশ্যন আনচাৰ আছে গোটেইখিনি কুৱেশ্যন আনচাৰ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক প্ৰভাইড কৰিম। ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, 1 ঘণ্টামান হ'ব পাৰে ভিডিঅ'টো, কিন্তু তোমালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাবা। প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই এক্সপ্লেইন কৰি যাম যে প্ৰশ্নটোৰ উত্তৰটোৱেনো কি বুজাইছে। আৰু তোমালোকে যদি কুৱেশ্যন আনচাৰটো বুজি পোৱা, ভালদৰে আণ্ডাৰষ্টেণ্ড হৈ যোৱা, তেনেহ'লে তোমালোকে সেইটো বহুত দিনলৈকে মনত ৰখাব পাৰিবা আৰু তোমালোকৰ পৰীক্ষাটো তোমালোকে লিখিবলৈ পাৰিবা। একচুৱেলি কি হয়, জিঅ'গ্ৰাফী ছাবজেক্টটো এনেকুৱা হয় য'ত নেকি তোমালোকে যি বুজি পাইছা, যিটো কথা যেনেকৈ বুজি পাইছা তোমালোকে তেনেকৈ লিখিব লাগিব। তোমালোকে ইয়াত মুখস্থ কৰি পিনে লিখিবগৈ নোৱাৰা। অ'কে, চ' মই চেষ্টা কৰিম যিমান পাৰোঁ সৰল অসমীয়াত বুজাই দিবৰ কাৰণে। আৰু ভিডিঅ'টো শেষলৈকে চাবা। ক্লাছটো যদি এটেণ্ড কৰিবৰ কাৰণে আহিছা তেনেহ'লে শেষলৈকে চাই থাকিবা। 1 নম্বৰ কুৱেশ্যন হৈছে, বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ মাজৰ পাৰ্থক্য বুজাই লিখা। আনচাৰ হৈছে, বতৰ হৈছে কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থা। ইয়াৰ দ্বাৰা আমি দীৰ্ঘ সময়ৰ বায়ুমণ্ডলীয় অৱস্থাটোৰ বিষয়ে জানিব নোৱাৰোঁ। বতৰ মানে হৈছে খুব কম সময়ৰ বাবে। তোমালোকে হয়তো কোৱা শুনিছা যে আজিৰ বতৰ, কালিৰ বতৰ। এতিয়া বতৰটো খুব কম সময়ৰ বাবে থাকে। বুজি পাইছা? মানে কোনো এটা অঞ্চলত কোনো এটা অঞ্চলত অতি কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় যিটো অৱস্থা সেইটোকেই বতৰ বুলি কোৱা হয়, আন একো নহয়। ঠিক আছে, মনত ৰ'ব। এতিয়া এইটো যদি আমি প্ৰেক্টিকেল লাইফত আমি চাবলৈ যাওঁ তেনেহ'লে আজিৰ বতৰটো এতিয়া ডাৱৰীয়া কৰিছে, কিন্তু কালিলৈতো ৰ'দো দিব পাৰে, কোনে জানে, নহয় জানো? গতিকে এতিয়া চোৱা, এদিনত কিমান সময় থাকে? 24 আৱাৰ, নহয় জানো? চ' 24 আৱাৰ তোমাৰ 12 আৱাৰটো আমি দেখিয়ে থাকিম। গতিকে 12 ঘণ্টাৰ কাৰণেহে আমি দেখিলোঁ, আমি বতৰটো দেখিলোঁ, কিন্তু কালিলৈতো আকৌ এগেইন চেঞ্জ হৈ যাব এনভাইৰমেণ্টটো, বতৰটো। গতিকে বতৰৰ ক্ষেত্ৰত তোমালোকে লিখিবা যে কি বতৰ হৈছে কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ এটা অৱস্থা আৰু ইয়াৰ দ্বাৰা আমি দীৰ্ঘ সময়ৰ বায়ুমণ্ডলীয় অৱস্থাটোৰ বিষয়ে জানিব নোৱাৰোঁ। আনহাতে প্ৰতিদিন, প্ৰতি ঋতু, প্ৰতি বছৰৰ ভিত্তিত বায়ুমণ্ডলৰ উপাদানবোৰ যেনে আৰ্দ্ৰতা, উত্তাপ, চাপ আদি নিৰীক্ষণ কৰি অতি কমেও 30 বছৰৰ বাবে নিৰ্ণয় কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকে জলবায়ু বোলে। যেনে আমি উত্তৰ পূব ভাৰতৰ জলবায়ু মূলতঃ ক্ৰান্তীয় মৌচুমী জলবায়ু বুলি অভিহিত কৰোঁ, কাৰণ ইয়াত দীৰ্ঘ সময় ধৰি অতি কমেও 30 বছৰ সেই একেই জলবায়ুৰে বিৰাজ কৰিছে। অ'কে, চ' ইয়াত এইটো কথাকে কোৱা হৈছে, বতৰটোতো তোমালোকে অলৰেডি বুজি পাইছা বতৰ কাক বোলে। নেক্সট আহিলে জলবায়ু। যেতিয়া কোনো এটা নিৰ্দিষ্ট অঞ্চলত more than 30 yearsৰ পৰা একেটাই যেতিয়া এনভাইৰমেণ্ট থাকিব, একেটাই যেতিয়া বায়ুমণ্ডলৰ অৱস্থা থাকিব, তেনেহ'লে তাক জলবায়ু বুলি কোৱা হ'ব। তোমালোকে শুনিছা চাগে কোৱা উত্তৰ পশ্চিম মৌচুমী জলবায়ু, দক্ষিণ পশ্চিম মৌচুমী জলবায়ু। সেইবিলাক কি হয়? সেইবিলাক মানে লাষ্ট 30, 40, 50 years ধৰি পিনে একেধৰণেই চলি আহিছে। বেছি হ'ল, more than 200 years ধৰি একেধৰণেই চলি আহিছে। আমি যদি আমাৰ অসমৰ প্ৰেক্ষাপটত চাবলৈ যাওঁ তেনেহ'লে তোমালোকে মন কৰা, এতিয়া বাৰু খেতিৰ ছিজন, এতিয়া অসমৰ প্ৰত্যেক ঘৰ মানুহে খেতি কৰি আছে, খেতিত নামিছে। এতিয়া এই বছৰে কি এনেকুৱা হয় নেকি? এই বছৰে কি তোমাৰ আগষ্ট ছেপ্টেম্বৰ মাহত মানুহে খেতি কৰে নেকি? নহয়, এইটো বহুত আগৰে পৰা, লাষ্ট 30, 40, 70 years আগৰে পৰা চলি আহিছে। একেটা মাহতে খেতি কৰে, প্ৰত্যেক বছৰে ছেইম মাহতে খেতি কৰে, ছেইম মাহতে বৰষুণ হয়। এইটো কিয় হয়? তোমালোকে হয়তো জানা, উত্তৰ পশ্চিম মৌচুমী বতাহ, দক্ষিণ পশ্চিম মৌচুমী বতাহ, এইবিলাকৰ কাৰণে হয়। এতিয়া এইবিলাক কি? এইবিলাক হৈছে জলবায়ুৰ অন্তৰ্গত, মানে এই সকলোবিলাকক জলবায়ু বুলি কোৱা হয়। আমি যদি চাবলৈ যাওঁ তেনেহ'লে অসমৰ জলবায়ু, অৰুণাচলৰ জলবায়ু, নাগালেণ্ডৰ জলবায়ু, সকলোৰে জলবায়ু বেলেগ বেলেগ হয়। এতিয়া অসমত এতিয়া গৰম, বহুত গৰম, কিন্তু ভাৰতবৰ্ষৰ কোনো এলেকাত এতিয়া ঠাণ্ডা, জেকেট চুৱেটাৰ পিন্ধি থাকিবলগীয়া হৈছে। চ' বুজি পাইছা চাগে? আৰু এইটো এতিয়াৰ পৰা নহয়, এতিয়া বাৰু গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে কিছুমান প্ৰব্লেম লাহে লাহে ব্ৰিং আপ হৈছে, বাট আগৰ পৰাই এনেকুৱা ধৰণেই চলি আহিছে। অ'কে, বুজি পাইছা? নেক্সট আহিলে বতৰ আৰু জলবায়ুৰ মাজত ডিফাৰেঞ্চ, বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য। 1 নম্বৰ আহিলে বতৰ। বতৰ কি? বতৰ হৈছে কোনো এখন ঠাইত কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ এটা অৱস্থা। খুব উজু হয়, ঘপককৈ মনত থাকি যাব। 2 নম্বৰ হৈছে বতৰ একোটা সীমিত অঞ্চলৰ জলবায়ু অৱস্থা। সীমিত মানে সৰু। অ'কে, নেক্সট আহিলে জলবায়ু। জলবায়ু হৈছে কোনো এখন ঠাইৰ দীৰ্ঘ সময় ধৰি বিৰাজমান বায়ুমণ্ডলীয় গড় অৱস্থা।
মই অলৰেডি তোমালোকক কৈছোঁৱে। এতিয়া অসমৰ জলবায়ু ছমাহৰ বাবে বেলেগ, ছমাহ গৰম আৰু ছমাহ ঠাণ্ডা। ইটছ মিন নাতিশীতোষ্ণ। বাট তুমি যদি ইণ্ডিয়াৰ যদি বেলেগ ষ্টেটলৈ যোৱা তেনেহ'লে তাতে তোমালোকে তেনেকুৱা ধৰণে নোপোৱা। কোনো ষ্টেটত গোটেই মাহটো গৰমেই হৈ থাকে, কোনো ষ্টেটত গোটেই মাহটো ঠাণ্ডাই হৈ থাকে। ঠাণ্ডা কমকৈ, ঠাণ্ডাৰ অঞ্চল খুব কম আছে, লাডাখ চাডাখ যাব লাগিব তোমালোক। বাট তোমালোকে যদি মন কৰা তেনেহ'লে ইয়াত দেখিছানে কি কৈছে যে জলবায়ু হৈছে কোনো এখন ঠাইৰ দীৰ্ঘ সময় ধৰি বিৰাজমান বায়ুমণ্ডলীয় গড় অৱস্থা। খুব উজু হয় কুৱেশ্যন আনচাৰটো। নেক্সট আহিলে, কিন্তু জলবায়ুৱে একোটা বৃহৎ পৰিসৰৰ অঞ্চল সামৰি লয়, যেনে অসমৰ জলবায়ু, উত্তৰ পূব অঞ্চলৰ জলবায়ু ইত্যাদি। অ'কে, মই তোমালোকক এইকেইটা অলৰেডি কৈ আহিছোঁ। নেক্সট কুৱেশ্যন আহিলে, বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে উল্লেখ কৰা নতুবা লিখা। উত্তৰ, বতৰ আৰু জলবায়ুৰ উপাদানবোৰ হৈছে উত্তাপ, চাপ, আৰ্দ্ৰতা, বতাহ আৰু অধ্যক্ষেপ। এই উপাদানবোৰ পৰিৱৰ্তনশীল আৰু ইহঁত স্থান আৰু সময় ভেদে পৰিৱৰ্তনশীল। মানে বতৰ আৰু জলবায়ুৰ যিবিলাক উপাদানবিলাকৰ ভিতৰত বায়ুৰ আৰ্দ্ৰতা, বায়ুৰ চাপ, বতাহ, অধ্যক্ষেপ, তোমালোকক মই নেক্সট যেতিয়া ক্লাছটো আগুৱাই যাম তেতিয়া তোমালোকে এইবিলাক পঢ়িবলৈ পাবা। বায়ুৰ চাপ, আৰ্দ্ৰতা, বতাহ, অধ্যক্ষেপ এইবিলাক কাক বোলে, কি হয়, এইবিলাক পঢ়িবলৈ পাবা। চ' বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ মূলতঃ এইবিলাককে কোৱা হয়। বায়ুৰ চাপ, উত্তাপ, আৰ্দ্ৰতা, অ'কে, এইবিলাককে কোৱা হয়। আৰু ইহঁতৰ এটা বৈশিষ্ট্য কি, ইহঁত স্থানভেদে পৰিৱৰ্তনশীল। অ'কে, অসমৰ ক্ষেত্ৰত মন কৰা, অসমৰ জলবায়ু, অসমৰ বতৰ এটা বেলেগ হয়। অৰুণাচলৰ বতৰ, অৰুণাচলৰ জলবায়ু এটা বেলেগ হয়। অ'কে, মানে ডিফাৰেণ্ট হয়। আই থিংক তোমালোকে বুজি পাইছা। চ' জিঅ'গ্ৰাফী ছাবজেক্টটো মই বহুত ভাল পাওঁ। মই তোমালোকৰ কথা নাজানো, মই বহুত ভাল পাওঁ। মই কিন্তু আজিলৈকে জিঅ'গ্ৰাফী ছাবজেক্টটো ভাল পাওঁ, কিন্তু মই জিঅ'গ্ৰাফীত পঢ়ি থকা নাই। অ'কে, মই তেনেকুৱা ছাবজেক্ট পঢ়ি থকা নাই। মই এতিয়া BA কৰি আছোঁ পলিটিকেল ছায়েন্সত, ৰাজনীতি বিজ্ঞানত, MBA কৰি আছোঁ। চ' তথাপিও মই ভাল পাওঁ পঢ়ি পিনে আৰু নিজে বুজি পাওঁ বহুত ভাল ধৰণে, আৰু তাৰ কাৰণে মোৰ নিজৰে সুবিধা হৈছে। মই আজি তোমালোকক দুষাৰ কথা এক্সপ্লেইন কৰি দিব পাৰিছোঁ, বুজাই দিব পাৰিছোঁ কি হয় কি নহয় জানো। নেক্সট কুৱেশ্যন, বতৰ আৰু জলবায়ুৰ উপাদানবোৰৰ বিষয়ে বহলাই লিখা। চ' এই কুৱেশ্যন আনচাৰটো তোমালোকৰ বহুত দীঘল হয়, তোমালোকে এই কুৱেশ্যন আনচাৰটো 2-3 পৃষ্ঠা তোমালোকে লিখিব লাগিব। আৰু জিঅ'গ্ৰাফী এনেকুৱা এটা ছাবজেক্ট যিটো ছাবজেক্টত তোমালোকে মুখস্থ কৰি লিখিব নোৱাৰা, তোমালোকে বুজি পাব লাগিব যে টপিকটো কি হয়, বিষয়বস্তুটো কি হয়। এতিয়া বতৰ আৰু জলবায়ুৰ উপাদানবিলাকৰ বিষয়ে বহলাই লিখা। এতিয়া আমি বতৰ বুলি ক'লে আমি কি দেখোঁ, আমাৰ বতৰত কেতিয়াবা গৰম হয়। গৰম মিন্স উত্তাপ, কেতিয়াবা বায়ুৰ চাপ বাঢ়ি যায়, কেতিয়াবা কমি যায়। অ'কে, নেক্সট তলত আৰু আছে। চ' এইবিলাক তোমালোকে কেনেকুৱা ধৰণে লিখিব লাগিব একবাৰ চাই লোৱা। উত্তাপ, সূৰ্যৰ তাপত বায়ুমণ্ডল উত্তপ্ত হয়। সূৰ্যৰ পৰা অহা তাপ শক্তি বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে বাটতে বায়ুমণ্ডলে কিছু তাপ শোষণ কৰে আৰু অৱশিষ্ট তাপ শক্তিখিনি ভূপৃষ্ঠত পৰেহি। ভূপৃষ্ঠ মানে মাটি, ঠিক আছে, অৱশিষ্ট মানে থাকি যোৱা। ফলত বায়ুমণ্ডলৰ নিম্ন স্তৰৰ বায়ুৰাশি ক্ৰমাৎ উত্তপ্ত হৈ পাতল হয় আৰু ঊৰ্ধ্বগামী হয়, যাৰ বাবে ঊৰ্ধ্বগামী বায়ুৰ স্থান পূৰাবলৈ শীতল বায়ুৰ প্ৰবাহিত হ'ব ধৰে। এনেকৈয়ে বায়ু প্ৰবাহৰ সৃষ্টি হয়। বায়ুমণ্ডলৰ উত্তাপ আনুভূমিক আৰু উলম্ব দিশত সলনি হয়। বায়ুৰ উত্তাপৰ আনুভূমিক বিতৰণৰ বিভিন্নতাৰ বাবে বায়ুৰ চাপো হ্ৰাস বৃদ্ধি হয়। আনহাতে পৃথিৱীৰ নিজ মেৰুদণ্ডত যিকোনো কৰি প্ৰদক্ষিত কৰে। তাৰ বাবে বিষুৱীয় অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে, ফলত সেই অঞ্চলৰ বায়ু গৰম হয়। আকৌ হেলনীয়াকৈ সূৰ্যৰ ৰশ্মি পৰা অঞ্চলৰ বায়ু অতিপাত ঠাণ্ডা হয়। মানে হেলনীয়াকৈ আমাৰ পৃথিৱীৰ যিডোখৰ ঠাইত হেলনীয়াকৈ সূৰ্যৰ ৰশ্মি পৰে সেই ঠাইডোখৰক আমি মেৰু অঞ্চল বুলি জানো। আমাৰ পৃথিৱীৰ 2টা মেৰু আছে, এটা হৈছে সুমেৰু আৰু আনটো হৈছে কি বাৰু? কুমেৰু, নহয় জানো? অ'কে, চ' ইয়াত উত্তাপৰ ক্ষেত্ৰত এনেকুৱা হয়, চোৱা, সূৰ্যৰ পৰা যি পোহৰৰ তাপ আহে, চ' সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে তোমালোকে জানা বায়ুমণ্ডলৰ বিভিন্ন স্তৰ আছে। সেই বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ আহোঁতে একদম ওপৰৰ লেয়াৰটো অজন স্তৰ পাৰ হৈ ষ্ট্ৰেটোস্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ সেইবিলাকৰ কথা পঢ়িছা তোমালোকে। সেইবিলাক পাৰ হৈ আহোঁতে কিছু তাপ বায়ুমণ্ডলৰ
হেৰিয়ে মানে শোষণ কৰে, বায়ুমণ্ডলে শোষণ কৰে সূৰ্যৰ তাপ। আৰু শোষণ কৰা তাপখিনি যিখিনি তাপ বায়ুমণ্ডলে শোষণ কৰে সেইখিনিতো শোষণ কৰিলে, তাৰপিছত যিখিনি বায়ু থাকি যায় সেইখিনি যিখিনি তাপ থাকি যায় সেই তাপখিনি আহি পিনে পৃথিৱীৰ ভূপৃষ্ঠত পৰেহি। অ'কে, চ' তোমালোকে জানাই যেতিয়া যিকোনো এটা বস্তু গৰম হয় তেতিয়া সেইটো ওপৰলৈ উৰি যায়, নহয় জানো? চ' সেই একেটা প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ লগতো সংঘটিত হয়। তোমালোকে ছায়েন্সত যদি পঢ়িছা, ছায়েন্সৰ ক্লাছসমূহ মই এতিয়ালৈকে তোমালোকৰ ষ্টাৰ্ট কৰা নাই, 4-5টামান ক্লাছ কৰিলোঁ নেকি ক্লাছ 9 ছায়েন্সৰ। চ' ছায়েন্সৰ কথা তোমালোকে ইয়ালৈ আনিব লাগিব যে কেনেকৈ এই প্ৰক্ৰিয়াটো সংঘটিত হয়। অ'কে, চ' বেছি টান নহয়। বায়ুমণ্ডলৰ যিসমূহ তাপ গৰম হয় সেইখিনি ওপৰলৈ উৰি যোৱাৰ ফলত সেই উত্তপ্ত ঠাইখিনি খালী হৈ যায়, ঠিক আছে। বায়ুমণ্ডলৰ যিখিনি বায়ু গৰম হৈ সেইখিনি বতাহত উৰি যায়গৈ আৰু সেইডোখৰ ঠাই ব্লেংক হৈ যায়, খালী হৈ যায়। আৰু খালী ঠাইডোখৰ পৰাবৰ কাৰণে বায়ুৰ প্ৰৱাহ ঘটে, গম পাইছা? বায়ুৰ প্ৰৱাহ একচুৱেলি তেনেকুৱা ধৰণেই ঘটে। পৃথিৱীখন যিহেতু ঘূৰি আছে, নহয় জানো? অ'কে, এইখিনি পিছত তোমালোকক আৰু এক্সপ্লেইন কৰি যাম মই। চ' উত্তাপৰ ক্ষেত্ৰখনত তোমালোকে এনেকুৱা ধৰণে লিখিবা। নেক্সট আহিলে বায়ুৰ চাপ। বায়ুমণ্ডলৰ চাপ মান হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৰে প্ৰয়োগ কৰা বল। সাগৰ পৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়। বায়ুৰ চাপ একক মিলিবাৰ। বায়ুমণ্ডলৰ চাপো এটা পৰিৱৰ্তনশীল চালক আৰু এই চাপ প্ৰধানত 2 কাৰণৰ বাবে পৰিৱৰ্তন হয়, যেনে বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। এতিয়া বায়ুৰ চাপ বুলি কোৱাৰ লগে লগে তোমালোকে কিহলৈ মনত পেলাবা জানা? তোমালোকে সাগৰলৈ মনত পেলাবা। আমাৰ হিউমেন বিঙৰ কাৰণে যিমান অক্সিজেনৰ প্ৰয়োজন হয় তাৰে 90% অক্সিজেন ক'ৰ পৰা আহে জানা? সাগৰৰ তলিৰ পৰা আহে। কেৱল মাত্ৰ 10% অক্সিজেনহে আমি যিবিলাক গছ গছনি ৰুওঁ সেইবিলাকৰ পৰা পাওঁ। এইটো বহুত এটা আমেজিং ফেক্ট হয়। এইটো বহুতে নাজানে, মানে ভাবে কি যে আমাৰ কাৰণে যিখিনি প্ৰয়োজনীয় অক্সিজেনখিনি আমি গছ ৰুলে হ'ব। আমি গছ ৰুব লাগিব। ময়ো পাৰ ডে 2-3টা গছ পুলি ৰুওঁ। এইটো মই লাষ্ট 2 মন্থৰ পৰা ষ্টাৰ্ট কৰিছোঁ গছ পুলি ৰোৱা কামটো। চ' এইটো তোমালোকক যদি কোনোবাই সোধে তেনেহ'লে ক'বা যে আমাৰ হিউমেন বিঙৰ কাৰণে যিমান পৰিমাণে অক্সিজেনৰ প্ৰয়োজন হয় তাৰে 90% সাগৰ পৃষ্ঠৰ তলৰ পৰা আহে। সাগৰত অকল কি মাছ থাকে, অকল পানী থাকে ভাবিছা নেকি? নহয়, সাগৰৰ তলত মন কৰিবা। ডিস্কভাৰী চায়েন্স, এনিমেল প্লেনেট, নেট জিঅ' ৱাইল্ড এইবিলাক যদি তোমালোকে চোৱা তেনেহ'লে তাত দেখিবা সাগৰৰ তলত গছ গছনি থাকে। চ' যিমান বায়ু আমাক প্ৰয়োজন হয়, আমাৰ এতিয়া যিবিলাক বতাহ বলে, ধুমুহা বতাহ বলে, দক্ষিণ পশ্চিম মৌচুমী বতাহ, উত্তৰ পশ্চিম মৌচুমী বতাহ কিয় হয় জানা? সকলোবিলাক সাগৰৰ কাৰণে হয়। সাগৰত যিবিলাক ঢৌ বোলে, সাগৰৰ কিনাৰত যদি তোমালোকে ৰখি থাকা তেনেহ'লে সেইটো মেহচুচ কৰিব পাৰিবা। আমাৰ জানাই তোমালোকে পৃথিৱীৰ যদি জিঅ'গ্ৰাফিকেল মেপখন মন কৰা তেনেহ'লে তাত বেছি সংখ্যক পানী আছে, কম সংখ্যকহে মাটি আছে, অলপহে মাটি আছে, ঠিক আছে। চ' এইটো কথা এনেকুৱা ধৰণে তোমালোকে মনত পেলাবা। তাৰপিছত এনেকুৱা ধৰণে লিখিবা আৰু পইণ্ট ৱাইজ কৰি দিবা বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতাৰ বাবে। এতিয়া বায়ুৰ উষ্ণতা মিন্স কি? বায়ুৰ উষ্ণতাৰ হ্ৰাস বৃদ্ধিৰ বাবে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে। যি ঠাইত বায়ু গৰম হয় সেই ঠাইত নিম্ন চাপ অঞ্চলৰ সৃষ্টি হয়। আকৌ যি ঠাইত বায়ু শীতল হয় তাত উচ্চ চাপ অঞ্চলৰ সৃষ্টি হয়। তোমালোকক মই এটা ফেক্ট কৈ দিছোঁ, চোৱা। মই জিঅ'গ্ৰাফীত মাষ্টাৰ নহয়, বাট মই জিঅ'গ্ৰাফী পঢ়িছোঁ, বহুত গভীৰতালৈকে পঢ়িছোঁ, বহুত ভিতৰলৈকে বুজি পাওঁ। চ' তোমালোকে এইটো বস্তু মন কৰিবা, গৰম কালিহে বতাহ বলে, হয়নে? ঠাণ্ডা কালি বতাহ নবলে। তাৰমানে গৰম কালি তোমালোকে গৰম উঠিছে বুলি ঘৰৰ বাহিৰৰ গছজোপা তলত ৰখি থাকিবা, মেহচুচ কৰিবা, অনুভৱ কৰিবা, তোমালোকে দেখিবা যে বতাহ বলি থাকে, বতাহ আমাৰ গাত লাগি থাকে, নহয় জানো? গতিকে তোমালোকে এই বস্তুটো এনেকুৱা ধৰণে এক্সপ্লেইন কৰিব পাৰা, ঠিক আছে। চ' ইয়াত যি ধৰণে কুৱেশ্যন আনচাৰটো আছে এনেকুৱা ধৰণে লিখো বুলি ক'লেও পাৰা। এণ্ড এগেইন তোমালোকে নিজৰ ববীয়াকে নিজে যিখিনি কথা যেনেকৈ বুজি পাইছা তেনেকুৱা ধৰণে তোমালোকে লিখিবা। নেক্সট আহিলে পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা কমি যায়, ফলত বায়ুমণ্ডলৰ চাপো হ্ৰাস পায়। আকৌ যি ঠাইত উচ্চতা তুলনামূলকভাৱে কম সেই ঠাইৰ বায়ুমণ্ডলৰ চাপো বেছি হয়। অ'কে, চ' এইখিনি কথা এনেকুৱা ধৰণে লিখিবা। তোমালোকক মই অলৰেডি এক্সপ্লেইন কৰিছোঁ আৰু এইবিলাক কথা তোমালোকে পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা এই পইণ্টটো তোমালোকে নিলিখিলেও নাই, কিন্তু বায়ুৰ উষ্ণতা যিটো পইণ্ট 1 নম্বৰ কটো সেইটো তোমালোকে অকণ এক্সপ্লেইন কৰি দিবা, তেতিয়া তোমালোকৰ কুৱেশ্যন আনচাৰটো কমপ্লিট হৈ যাব। নেক্সট আহিলে আৰ্দ্ৰতা, মানে বায়ুৰ আৰ্দ্ৰতা।
বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণাৰ ক্ষমতা বেছি আৰু শীতল বায়ুৰ কম। অ'কে, বায়ুৰ আৰ্দ্ৰতা দুই প্ৰকাৰে প্ৰকাশ কৰিব পাৰোঁ, আৰু সেইকেইটা হৈছে চৰম আৰ্দ্ৰতা আৰু আপেক্ষিক আৰ্দ্ৰতা। চ' এইখিনি তোমালোকৰ কাৰণে মই অলপ স্কিপ কৰি দিছোঁ। পিছত আপেক্ষিক আৰ্দ্ৰতা, চৰম আৰ্দ্ৰতা বহুত ভালদৰে আছে পিছৰ দশত, ঠিক আছে। ক্লাছটো যিহেতু 1 আৱাৰ হ'ব, মই জানো 1 আৱাৰতকৈ অলপ কম হ'ব পাৰে। মই ভিডিঅ'টো এতিয়া ৰেকৰ্ড কৰি আছোঁ। অ'কে, চ' পিছত মই তোমালোকক এক্সপ্লেইন কৰি দিম। এই কুৱেশ্যনটো আছে মানে চমু টোকা লিখাত আছে, ঠিক আছে। মই তাত তোমালোকক ভালদৰে এক্সপ্লেইন কৰি দিম, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। নেক্সট আহিলে বতাহ। বায়ুমণ্ডলৰ উত্তাপৰ বিতৰণৰ বাবে ভূপৃষ্ঠৰ কোনো ঠাইত নিম্ন চাপ আৰু উচ্চ চাপ অঞ্চলৰ সৃষ্টি হয়। ফলত বায়ুৱেও উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এনে গতিকে বতাহ বোলে। বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই বতাহ সৃষ্টি হয়। পৃথিৱীৰ উপৰিভাগত বায়ুৰ চাপৰ তাৰতম্যৰ ভিত্তিত উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত কেইটামান বায়ুৰ চাপ বলয় এইটো বলয় নহয়, পলয় হ'ব লাগিছিলে, পলয় চিনাক্ত কৰা হৈছে। আৰু এই চাপ বলয় কেইটাত অবিৰতভাৱে বতাহ বলিব লাগিছে। বতাহ মূলতঃ 4 প্ৰকাৰৰ, যেনে নিয়মিত বতাহ, সাময়িক বতাহ, অনিয়মিত বতাহ আৰু স্থানীয় বতাহ। এটা বতাহৰ ক্ষেত্ৰত চোৱা, তোমালোকৰ প্ৰশ্নও আছে যে বতাহ কিয় বলে। অ'কে, এই প্ৰশ্নটো তোমালোকৰ আহিব যে কি বতাহ কিয় বলে, হোৱাই উইণ্ড ব্লো। অ'কে, চ' তোমালোকৰ সেইটো প্ৰশ্নও নেক্সটত আছে, মই এক্সপ্লেইন কৰি দিম ভালদৰে। এতিয়া এই দিশত তোমালোকে কি বুজি পালা চোৱা, বায়ুমণ্ডলৰ উত্তাপৰ বিতৰণৰ বাবে ভূপৃষ্ঠৰ কোনো ঠাইত নিম্ন চাপ আৰু উচ্চ চাপ অঞ্চলৰ সৃষ্টি হয়। চ' বতাহ বলাৰ যিটো মেইন ফাণ্ডা, সেই ফাণ্ডাটো কি জানা, মানে আমাৰ জলবায়ুৰ যিটো জলবায়ুৰ যিটো তাপ, জলবায়ুৰ যিটো উষ্ণতা, আমাৰ জলবায়ু কিমান গৰম কিমান ঠাণ্ডা সেইটোৰ ওপৰত ডিপেণ্ড কৰে। মই তোমালোকক এটা এক্সাম্পল দিছোঁ, মন কৰা। তোমালোকে গধূলি ৰাতি বতাহ বলা দেখিছা, হয় কেতিয়াবা ধুমুহা বতাহ আহে, কিন্তু সেইটো দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে হয়। উত্তৰ পশ্চিম, দক্ষিণ পশ্চিম মৌচুমী বতাহবিলাকৰ কাৰণে ডাঙৰ ডাঙৰ ধুমুহা আহিছে ৰাতি। কিন্তু তোমালোকে জেনেৰেলি মন কৰিবা যে প্ৰায়সমূহ বতাহ দিনত বলে, নহয় জানো? দিনত বতাহ বলে। আমি গৰম কালি যদি মন কৰোঁ, তেনেহ'লে দিনতহে আমি বতাহবিলাক মেহচুচ কৰিব পাৰোঁ। তোমালোকে মন কৰিবা, গছৰ তলত বহি থাকিবা, একদম ধুনীয়া ফিংফিঙীয়া বতাহ মাৰি থাকে, কিন্তু ৰাতি নামাৰে, নহয় জানো? ৰাতি বহুত গৰম হয়, ফেন লগাই শুব নোৱাৰে মানুহে। চ' সেইটো কথা তোমালোকে মন কৰা। আৰু এইটো কিয় হয়, দিনত আমাৰ এনভাইৰমেণ্টটো গৰম হৈ থাকে গৰম কালি। আৰু গৰম এনভাইৰমেণ্টৰ কাৰণে কি, যিসমূহ বায়ু গৰম হয়, বায়ুত কি থাকে, বায়ুত কেৱল মাত্ৰ বায়ুৰে নাথাকে। বায়ু মিনছ তাত বহুত উপাদান থাকে, লাইক জলীয় বাষ্প থাকে, ধূলিকণা থাকে। এতিয়া জলীয় বাষ্পৰ কথা যদি চাবলৈ যাওঁ, তেনেহ'লে সূৰ্যৰ তাপত সেইসমূহ গৰম হৈ ওপৰলৈ উৰি যায়। উৰি যোৱাৰ পিছত মন কৰা তোমালোকে, বটল এটা যদি খালী হৈ থাকে, ঠিক আছে, খালী বটল এটাত তোমালোকে মুখনিখন বন্ধ কৰি পানী ভৰাব নোৱাৰা। কিয় নোৱাৰা? তাত অলৰেডি এটা এনাৰ্জি, এটা বস্তু সোমাই আছে, আৰু সেইটো হৈছে বায়ু, নহয় জানো? গতিকে যেতিয়া বায়ুৰ ঠাইডোখৰ খালী হৈ যাব, তেতিয়া সেইডোখৰ ঠাই পূৰাবৰ কাৰণেতো এগেইন শীতল বায়ুৰ প্ৰবাহ ঘটিব, নহয় জানো? চ' বতাহৰ ফাণ্ডাটো ঠিক তেনেকুৱা নিচিনা, ৰাইট? চ' তোমালোকে হয়তো ইউটিউবত খান ছাৰৰ ভিডিঅ' চোৱা। চ' মই আৰু 2-3 মাহৰ ভিতৰতে মই ডিজিটেল বৰ্ড অনাৰ প্লেনিং কৰি আছোঁ। চ' তেতিয়াৰ পৰা তোমালোকে আৰু হাই লেভেল কোৱালিটিৰ এডুকেশ্যন ফ্ৰীতে পাবা। মানে মই তোমালোকক তেতিয়া দেখাই বুজাব পাৰিম, এক্সপ্লেইন কৰিব পাৰিম। এনেকুৱা ধৰণে অলপ প্ৰব্লেম হয়, ঠিক আছে। চ' সেইবিলাক কনচেপ্ট আমি তেতিয়া ডিছকাশ্যন কৰিম। এতিয়া এই প্ৰশ্নটো এনেকুৱা ধৰণে তোমালোকে লিখিবা, আৰু ভালদৰে লিখিবা, যাতে যিজনে তোমালোকৰ বহিখন চায় তেওঁলোকে যাতে বুজি পায়। আৰু তোমালোকক মই আৰু এটা আমেজিং ফেক্টৰ কথা ক'ব বিচাৰোঁ যে তোমালোকে প্ৰশ্নৰ উত্তৰ যদি 2-3 বাৰ লিখি অলপ চেষ্টা কৰা বুজিবৰ কাৰণে, দেন তোমালোকে 1% হ'লেও বুজি পাবা। অ'কে, চ' সেইটোৱে, তোমালোকে লিখি বুজাত চেষ্টা কৰিবা। অ'কে, নেক্সট আহিলে অধ্যক্ষেপ। বায়ুত থকা জলীয় বাষ্প ঘনীভূত হ'লে জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। তেতিয়া জলকণাবোৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূপৃষ্ঠলৈ নামি আহে, আৰু তেতিয়া ইয়াক অধ্যক্ষেপ বোলে। উত্তাপৰ কম বেছিৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ অধ্যক্ষেপৰ সৃষ্টি হয়, যেনে নিয়ৰ, তাৰপা কুঁৱলী, তুষাৰপাত, বৰষুণ ইত্যাদি। চ' তোমালোকৰ নিয়ৰ কিয় পৰে, কুঁৱলী কিয় পৰে, তুষাৰপাত মিনছ এইবিলাক লাডাখ এলেকাত হয়, বৰফৰ এলেকাত হয়, মে বি।
চৰি মে বি নহয়, মানে মেজৰিটি টাইমত আমাৰ কেতিয়াবা আমি অসমতো দেখোঁ কেতিয়াবা শিল বৰষুণ দি দিয়ে নহয় জানো, এটা বৰষুণ। চ' অধ্যক্ষেপৰ ক্ষেত্ৰখনত কি হয় একচুৱেলি, অধ্যক্ষেপৰ বিষয়ে তোমালোকৰ চমুটোকা আছে, মই তাত ভালদৰে এক্সপ্লেইন কৰিম বাৰু। চ' ইয়াত এটা থুলমূল আভাস লৈ লোৱা তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে, যে বায়ুত থকা জলীয় বাষ্প ঘনীভূত হ'লে জলকণিকাবিলাকৰ আকাৰ বৃদ্ধি হয়। তেতিয়া জলকণাবোৰ মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ভূপৃষ্ঠলৈ নামি আহে। এটা কুঁৱলী কিয় কৰে জানা? কুঁৱলী আন একো নহয়, কুঁৱলী এটা ওৱান কাইণ্ড অফ জলীয় বাষ্প। অ'কে, চ' সেই জলীয় বাষ্পখিনি কি হয়, যেতিয়া সিহঁতৰ সেইটো বাঢ়ি যায়, সিহঁতে যেতিয়া ঘনীভূত হয়, তেতিয়া কি হয়, সিহঁতৰ ওজন বাঢ়ি যায়। ওজন বঢ়াৰ কাৰণে কি হয়, যিহেতু জানাই যিকোনো এটা বস্তু ওপৰলৈ দলিয়ালে সেইটো মাটিতে ঘূৰি পাৰিব, বিকজ অফ গ্ৰেভিটি, নিউটন আপেল মনত আছে। অ'কে, চ' সেইটো কাৰণে সেইবিলাক তললৈ নামি আহে। লাইক বৰষুণ ওৱান কাইণ্ড অফ এইটো অধ্যক্ষেপৰ মানে জলীয় বাষ্পই হয়। ডাঙৰ হয় কিন্তু সেইটো কণাবিলাক। কুঁৱলীৰ কথা ক'ব পাৰিম এতিয়া, কুঁৱলী পৰিব ষ্টাৰ্ট হ'বই আৰু এতিয়া কি চলি আছে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ ষ্টাৰ্ট হৈ যাব কুঁৱলী পৰিবৰ কাৰণে। চ' অধ্যক্ষেপৰ ক্ষেত্ৰখনত এনেকুৱা ধৰণে লিখিবা। এণ্ড এগেইন তোমালোকক কৈছোঁ, লাষ্ট আৰু আছে তোমালোকৰ নেক্সট, তাত ভালদৰে এক্সপ্লেইন কৰিম, তোমালোকে তাত ভালদৰে বুজি পাবা। আৰু মই বহুত চেষ্টা কৰিছোঁ বুজাবৰ কাৰণে তোমালোকক। আৰু মোৰ ক্লাছসমূহ যিসকলে ৰেগুলাৰলি এটেণ্ড কৰা তেওঁলোকক থেংক ইউ। আৰু তোমালোকে ভিডিঅ'বিলাকক লাইক কৰিবলৈ নাপাহৰিবা। যদি লাইক কৰা তেতিয়া মই মটিভেট হৈ যাওঁ তোমালোকৰ কাৰণে আৰু এনেকুৱা ধৰণে ভিডিঅ' বনাবৰ কাৰণে। আৰু তোমালোকক মই এইটো কথা পূৰা ডাঠিলি ক'ব পাৰিম, ইমান এটা হাই কোৱালিটি এডুকেশ্যন তোমালোকক ফ্ৰীলি কোনো প্ৰভাইড নকৰে। মই যদি এইটো কোৰ্চ চেল কৰিলোঁ হয় ন, মই লাখ টকা ইনকাম কৰিব পাৰিলোঁ হয়, বাট মই ফ্ৰীতে আপলোড কৰি দিছোঁ। চ' সেইকাৰণে লাইক কৰিবা ভিডিঅ'টো, যাতে মই অলপ মটিভেট হৈ যাওঁ ভিডিঅ' বনাবৰ কাৰণে। নেক্সট আহিলে উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ পাৰ্থক্য নতুবা সম্পৰ্ক বুজাই লিখা। উত্তৰ হ'ব, উত্তাপ পৃথিৱীৰ সকলো ঠাইতে একে নহয়। যি ঠাইত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে তাৰ বায়ু গৰম আৰু প্ৰসাৰিত হয়। সেই একে অঞ্চলৰ নিম্নচাপ অঞ্চলৰ সৃষ্টি হয়। লগতে উচ্চ বায়ুৰ জলীয় বাষ্প ধাৰণা ক্ষমতাও বেছি। আনহাতে যি ঠাইত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে তাৰ বায়ু অতিপাত ঠাণ্ডা হয়, ফলত সেই অঞ্চলত উচ্চ চাপ অঞ্চলৰ সৃষ্টি হয়। লগতে শীতল বা শুষ্ক বায়ুৰ জলীয় বাষ্প ধাৰণা ক্ষমতাও কম হয়। তাৰমানে তোমালোকে যদি চাউথ আফ্ৰিকালৈ মন কৰা তেনেহ'লে মানুহবিলাক তাত বহুত ক'লা হয়, নহয় জানো? সেইটো কিয় হয় জানা? তাত মানুহৰ ফুড প্ৰব্লেম আছে, মানে আমি যি ধৰণে ভালদৰে খাবলৈ পাইছোঁ সিহঁতি খাবলৈ পোৱা নাই, পানীৰ প্ৰব্লেম আছে, ৱাটাৰ প্ৰব্লেম আছে। চ' কি হয়, পৃথিৱীৰ যিকেইখন দেশত সূৰ্যৰ ৰশ্মি ডাইৰেক্ট পোনপটীয়াভাৱে পৰে সেই অঞ্চলৰ জলবায়ু খুব গৰম হয়। বুজি পাইছা? একদম চিম্পুল ফাণ্ডা হয় যে য'ত নেকি সূৰ্যৰ ৰশ্মি, সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে সেই ঠাইডোখৰ এনভাইৰমেণ্ট, জলবায়ু অতিপাত গৰম হ'ব। আৰু যিডোখৰ ঠাইত পৃথিৱীৰ যিডোখৰ ঠাইত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে সেই অঞ্চলৰ নতুবা সেইখন দেশৰ জলবায়ু মানে এনভাইৰমেণ্টটো একদম ঠাণ্ডা হ'ব। উদাহৰণ হিচাপে মই কি ক'লোঁ, গৰম বুলি কোৱাৰ লগে লগে চাউথ আফ্ৰিকাৰ কথা মন কৰা। ডাইৰেক্টলি পোনপটীয়াভাৱে পৰে চাউথ আফ্ৰিকাত সূৰ্যৰ ৰশ্মি, মানে একদম পোনপটীয়াভাৱে পৰে। আৰু তাত মানে যিহেতু সূৰ্যৰ ৰশ্মিত অতি বেঙুনীয়া ৰশ্মি, আল্ট্ৰাভায়লেট ৰে বুলি এটা বস্তু থাকে, তাৰ কাৰণে মানুহবিলাকৰ সিহঁতৰ দেহৰ কালাৰে একদম কমপ্লিটলি ক'লা হৈ গৈছে। নিগ্ৰো মানুহৰ কথা জানা চাগে তোমালোকে। আৰু তোমালোকে ব্লেক পেন্থাৰ ফিল্মখন যদি চাইছা, ৱাগাণ্ডা নামে কিবা এটা আছে, ঠাইৰ নাম নহয় জানো, ৱাগাণ্ডা নে কিবা এটা। চ' সেইবিলাক তেনেকুৱা ধৰণৰ হয়। আৰু ঠাণ্ডাৰ কথা মন কৰিলে তোমালোকে ইয়াত চাউথ পুল, নৰ্থ পুল, এণ্টাৰ্কটিকা শুনিছা চাগে, য'ত নেকি বৰফ, তাত আকৌ মানুহ যাব নোৱাৰে, নহয় জানো? চ' বৰ বেছি টান নহয়, অলপ ফিল কৰিবা, অলপ হেৰি কৰিবা, অনুভৱ কৰিবা, নিজৰ পাৰ্চনেল লাইফত বস্তুবিলাক চাবা, তেতিয়া ভালদৰে বুজি পাই যাবা। অ'কে, নেক্সট আহিলে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য কেনেকৈ হয় এক্সপ্লেইন কৰা, বুজাই লিখা মানে। আনচাৰ, বায়ুমণ্ডলৰ চাপৰ স্থান আৰু সময় ভেদে পৰিৱৰ্তনশীল। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য প্ৰধানকৈ দুটা কাৰণত সংঘটিত হয়। এটা হৈছে বায়ুৰ উষ্ণতা আৰু আনটো হৈছে পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা। মই তোমালোকক এইকেইটা অলৰেডি এক্সপ্লেইন কৰি আহিছোঁ, নহয় জানো, যে বায়ুৰ মণ্ডলৰ চাপৰ তাৰতম্য কিয় হয়। চ' তোমালোকে হয়তো বুজি পাইছা, যদি বুজি পাইছা ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেণ্ট কৰি জনাবা। চ' বায়ুৰ উষ্ণতা, পৃথিৱীৰ পৃষ্ঠত তাপৰ বিকৰণ সকলো ঠাইতে সমান নহয়। কাৰণ কেলে বাৰু?
কাৰণ পৃথিৱীখন ঘূৰি থাকে, নহয় জানো? পৃথিৱীখনটো ৰখি নাথাকে। আগতে কৈছিলে পৃথিৱীখন ৰখি থাকে, সূৰ্যটো ঘূৰে, কিন্তু সূৰ্যটো ৰখি আছে, পৃথিৱীখনে ঘূৰে। অ'কে, বুজি পাইছা? যাৰ বাবে পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম। এতিয়া নাতিশীতোষ্ণ অঞ্চল বুলি ক'লে কি? অসমৰ কথাকে চোৱা। অসমৰ জলবায়ু নাতিশীতোষ্ণ। অসমত 6 মান্থ ঠাণ্ডা, 6 মান্থ গৰম হয়, ৰাইট? অ'কে, চ' বহুত এটা ভাল পৰিৱেশত আমি আছোঁ। ইয়াত বৰ বেছি গৰমো নহয়, বৰ বেছি ঠাণ্ডাও নহয়। বুজি পাইছা? অ'কে, এতিয়া গৰম অঞ্চলৰ কথা মন কৰিলে এগেইন কৈছোঁ, চাউথ আফ্ৰিকাৰ কথা মনলৈ আনিবা তোমালোকে গৰম বুলি কোৱাৰ লগে লগে। আৰু ঠাণ্ডা বুলি কোৱাৰ লগে লগে সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰা বুলি কোৱাৰ লগে লগে এণ্টাৰ্কটিকা, মানে পলকেইটালৈ মন কৰিবা। নৰ্থ পল, অ'কে, চাউথ পল, সেইকেইটালৈ মন কৰিবা তোমালোকে। বৰ বেছি টান নহয়, একদম উজু হয়। ভাতৰ লগত পানী খোৱা প্ৰশ্নৰ উত্তৰ এইবিলাক। মই যদি পালোঁ হয়, মই 100ৰ ভিতৰত 100 আনিব পাৰিলোঁ হয়। এণ্ড মই কিন্তু আগতে এনেকুৱা নাছিলোঁ। মই নিজে পঢ়িহে পাৰিছোঁ, গতিকে তোমালোকেও পঢ়া পাৰিবা। ক্লাছ 9, 10 এই দুটা ইয়েৰ যদি অলপ হাৰ্ড ৱৰ্ক কৰা, তেনেহ'লে তোমালোকৰ আপকামিং যিটো ফিউচাৰ বহুত ব্ৰাইট হ'ব। তোমালোকে যদি ভাল এটা পাৰ্চেণ্টেজ পাই পাছ কৰা, তেনেহ'লে ভাল এখন কলেজত যাব পাবা। ভাল কলেজত যোৱা মানে বহুত ভাল ভাল মানুহক লগ পাবা। তোমাৰ ব্যক্তিত্বটো এজ কম্পেয়াৰ টু আদাৰ্ছ, যাৰ নেকি ব্যক্তিত্ব একোৱেই নাই, তেওঁতকৈ বহুত ভাল হ'ব, ৰাইট? অ'কে, বহুত কৈ আছোঁ তোমালোকক কথা, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। চ' ইয়াত বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা, এই দুটা কাৰণতে একচুৱেলি বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে। আৰু এইকেইটা মই তোমালোকক অলৰেডি কৈ আহিছোঁ যে বায়ু গৰম হ'লে জলীয় বাষ্পলৈ ৰূপান্তৰিত হয়, আৰু ৰূপান্তৰিত হোৱাৰ কাৰণে সেইডোখৰ ঠাইলৈ কি হয়, ঠাণ্ডা বায়ুৰ প্ৰৱাহ হয়। এইকেইটা তোমালোকক অলৰেডি কৈ আহিছোঁ, আৰুনো কি বুলি এক্সপ্লেইন কৰিম। গতিকে তলৰ প্ৰশ্নটোলৈ মুভ কৰিছোঁ। এইটো প্ৰশ্ন আহিলে বতাহ কিয় বলে? 100% এইটো প্ৰশ্ন তোমালোকৰ আহিব যে বতাহ কিয় বলে। মই তোমালোকক অলৰেডি কৈছিলোঁ যে কুৱেশ্যনটো আছে তোমালোকৰ। উত্তৰত লিখিব লাগিব যে বায়ুমণ্ডলৰ উত্তাপ পৃথিৱীৰ সকলো ঠাইতে একে নহয়, যাৰ ফলত সকলো ঠাইতে বায়ুমণ্ডলীয় চাপ বেলেগ বেলেগ হয়। বেছি তাপ পোৱা ঠাইডোখৰৰ বায়ু ক্ৰমশঃ পাতল হৈ ঊৰ্ধ্বগামী হয়। এণ্ড এগেইন তোমালোকক মই অলৰেডি এক্সপ্লেইন কৰি আহিছোঁ, নহয় জানো? অ'কে, মই তোমালোকৰ কুৱেশ্যন আনচাৰটো কমপ্লিট ৰিড কৰি লৈছোঁ তোমালোকৰ আগত, তাৰপিছত এক্সপ্লেইন কৰিম। পাতল হৈ ঊৰ্ধ্বগামী হয় আৰু তাত নিম্ন চাপ অঞ্চলৰ সৃষ্টি কৰে। তেতিয়া ঊৰ্ধ্বগামী বায়ুখিনি স্থান পুৰাবলৈ উচ্চ চাপ অঞ্চলৰ পৰা শীতল বায়ু নিম্ন চাপ অঞ্চললৈ প্ৰবাহিত হয়। অৰ্থাৎ বায়ুমণ্ডলীয় চাপৰ তাৰতম্যৰ বাবেই এঠাইৰ পৰা আন এঠাইলৈ বতাহ বলে। মই এগেইন তোমালোকক এক্সপ্লেইন কৰি দিছোঁ, কুৱেশ্যন আনচাৰটো চোৱা। বায়ুমণ্ডলীয় চাপৰ কিয় তাৰতম্য ঘটে? বিকজ যিডোখৰ ঠাইত বহুত তাপ হয়, যিডোখৰ ঠাইত সূৰ্যৰ ৰশ্মি একদম ডাইৰেক্টলি পৰে, এতিয়াই চোৱা তোমাক কিমান গৰম হৈ আছে আমাৰ অসমখন, নহয় জানো? ফেন লগাই তত পোৱা নাই। কিন্তু গাঁও অঞ্চলত গৰম নহয়, গাঁও অঞ্চলত বিন্দাছ থাকিব পাৰে। গছৰ তলত গৈ চকীখন লৈ ভৰিৰ ওপৰত ভৰি তুলি কিতাপ পঢ়ি থাকিব পৰা পৰিৱেশ গাঁও অঞ্চলত। যদি গাঁও অঞ্চলত আছা গম পাবা। চ' যিডোখৰ ঠাইত ডাইৰেক্টলি পোহৰ পৰে সূৰ্যৰ, সেইডোখৰ ঠাইৰ বায়ুখিনি গৰম হয়, ঊৰ্ধ্বগামী হয়। এগেইন তোমালোকক কৈছোঁ, বায়ু গৰম হ'লে, জলীয় বাষ্প গৰম হ'লে, বায়ুত অকল বায়ুৱে নাথাকে, তাত জলীয় বাষ্প থাকে। জলীয় বাষ্প গৰম হ'লে সদায় সি ঊৰ্ধ্বগামী হয়। ঊৰ্ধ্বগামী মিনছ সি ওপৰত উৰি যায়, ওপৰত উৰি গৈ কিহৰ আকৃতি লয়? মেঘৰ আকৃতি লয়, নহয় জানো? এতিয়া যিখিনি বায়ুৰ মানে গৰম হৈ ওপৰলৈ উৰি গ'ল, সেইখিনি ঠাই পুৰাবৰ কাৰণে এগেইন বায়ুৰ প্ৰৱাহ ঘটে, ৰাইট? আৰু বায়ুৰ প্ৰৱাহ ঘটাৰ ফলত কি হয়, সেই ঠাইডোখৰলৈ ঠাণ্ডা ঠাণ্ডা ফিল হয়। মানে এগেইন মই তোমালোকক এক্সপ্লেইন কৰি দিছোঁ চোৱা। গৰম বায়ুৰ ঠাইডোখৰ পুৰাবৰ কাৰণে ঠাণ্ডা বায়ুৱে আহিব, সেইডোখৰ ঠাইত আকৌ গৰম বায়ু নাহে। তোমালোকে ছায়েন্সত পঢ়িবা, ছায়েন্সত তোমালোকৰ এটা চেপ্টাৰ আছে নেকি, কি আছিলে মই নামটো পাহৰিছোঁ। মানে ছায়েন্সৰ 3 নম্বৰ নে 4 নম্বৰ চেপ্টাৰটোতে এইখিনি কথা তোমালোকৰ আগত এক্সপ্লেইন কৰা আছে। চ' এতিয়া বুজি পালানে বাৰু বতাহ কিয় বলে? একদম উজু ফান্দা হয়, ঠিক আছে? যদি বুজি নাপালা ভিডিঅ'টো আকৌ অকণমান আগলৈ কৰি পিনে চাবা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে জনাটো নিতান্তই প্ৰয়োজনীয়। তোমালোকে পৰীক্ষাতটো আহিবই, এণ্ড তোমালোকে যদি জিঅ'গ্ৰাফী ৰখাই থৈ দিছা, ইলেক্টিভ হিচাপে লৈ থৈছা, তেনেহ'লে ফাইনেলত HSLCৰ ফাইনেলত এইটো প্ৰশ্ন আহিবই, বতাহ কিয় বলে? আৰু এইটো জনাও আমি নিতান্তই প্ৰয়োজনীয়। মানুহক সুধিবাচোন তোমালোকে বতাহ কিয় বলে, ক'ব নোৱাৰে। গাঁও অঞ্চলততো ভুলতো নোৱাৰে। অ'কে, চ' এইবিলাকে কথা, পাৰিবা পঢ়া। অ'কে, চ' নেক্সট কুৱেশ্যনটোলৈ মুভ কৰিছোঁ। অধ্যক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধ্যক্ষেপৰ নাম লিখা। বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মধ্যাকৰ্ষণৰ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুৰ স্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে, আৰু তেতিয়া ইয়াকে
অধ্যক্ষেপ বোলে। আৰু বিভিন্ন প্ৰকাৰৰ অধ্যক্ষেপসমূহৰ নাম হ'ল লাইক নিয়ৰ, হিমবাহ, ঘন কুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা, বৃষ্টি, বৰষুণ, তুষাৰপাত, কিনকিনীয়া বৰষুণ ইত্যাদি। যেতিয়া নেকি আমাৰ ভূপৃষ্ঠৰ পৰা জলীয়বাষ্পবিলাক ওপৰলৈ যায়গৈ, ওপৰলৈ গৈ যেতিয়া অধ্যক্ষেপ হয়, মানে যেতিয়া জলীয় বাষ্পৰ ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হ'ব ধৰে, তেতিয়া সিহঁতৰ আকাৰটো বাঢ়ি যায়, ডাঙৰ হৈ যায়, চ' ডাঙৰ হৈ যোৱাৰ ফলত কি হয়, জানাই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তি আছে, মই এগেইন কৈছোঁ যে নিউটন, আপেল মনত আছে। চ' মধ্যাকৰ্ষণ শক্তিৰ কাৰণে, মধ্যাকৰ্ষণ বলৰ কাৰণে সেইখিনি তললৈ নামি আহে। আৰু তাৰ উদাহৰণ হিচাপে আমি বৰষুণৰ কথাকে ল'ব পাৰোঁ। নিয়ৰ, হিমবাহ, তুষাৰপাত একচুৱেলি লাডাখত হয়, য'ত নেকি বহুত বৰফ আছে, বুজি পাইছা? অ'কে, অধ্যক্ষেপৰ আনচাৰটো তেনেকুৱা ধৰণে তোমালোকে লিখি দিবা, একদম উজু হয়, ঠিক আছে। মানে বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, এইডোখৰলৈকে যদি তোমালোকে মনত ৰখাই থোৱা, দেন একো প্ৰব্লেম নাই। আৰু তোমালোকে স্কুলতো পঢ়িবা, টিচাৰে যিখিনি পঢ়ায়, যেনেকৈ পঢ়ায় সেইখিনি তোমালোকে পঢ়িবা, বুজি পাইছা? মানে একবাৰ তোমালোকে লেচনটো পঢ়িব লাগিব। ডাইৰেক্টলি বোলে পলাশ দাদাৰ ভিডিঅ' চাম, ভিডিঅ' চাই ডাইৰেক্টলি কুৱেশ্যন আনচাৰখিনি লিখি দিম, তেতিয়া তোমালোকৰ কি লাভ হ'ব? কুৱেশ্যন আনচাৰখিনি লিখিলা, নম্বৰ পালা, পিছত কি কৰিবা? HSLCত কি কৰিবা? HSLCটো তোমালোকে অনলি অকল এইটো জিঅ'গ্ৰাফিটোকে দিব নালাগিব, গোটেইকেইটা দিব লাগিব, 6-7টা ছাবজেক্ট। তেতিয়া কি কৰিবা? মুখস্থটো কৰিব নোৱাৰা, বুজিটো পাব লাগিব। গতিকে সেইটোৱে মই সকলোকে প্ৰিফাৰ কৰোঁ, ৰাত্তা নামাৰিবা, কুৱেশ্যন আনচাৰটো বুজি পাবলৈ চেষ্টা কৰিবা যে প্ৰশ্নৰ উত্তৰটো এনো কি কৈছে। 8 নম্বৰ কুৱেশ্যন, বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ উল্লেখ কৰা। এইকেইটা খুব উজু হয়। বতৰ আৰু জলবায়ু কোনকেইটা কাৰকে নিৰ্ধাৰণ কৰে? আকাংক্ষা, উচ্চতা, সামুদ্ৰিক সান্নিধ্য, সামুদ্ৰিক সোঁত, মানে সামুদ্ৰিক সোঁতৰ পৰা কি উৎপন্ন হয় জানা? বতাহৰ উৎপন্ন হয়, মানে সোঁত মিনছ ঢৌ। সাগৰত যিবিলাক বহুত ডাঙৰ ডাঙৰ লহৰ, মানে ঢৌ বলি থাকে, তাৰ পৰা বতাহ, দক্ষিণ পশ্চিম মৌচুমী বতাহ, উত্তৰ পশ্চিম মৌচুমী বতাহ এইবিলাকৰ উৎপন্ন হয়, ঠিক আছে। চ' মই এজ চুন এজ পচিবল তোমালোকৰ কাৰণে এটা বহুত ভাল ভিডিঅ' আনিম। ভিডিঅ'টোৰ টপিক হ'ব যে পৃথিৱীখন কেনেকৈ সৃষ্টি হৈছিলে, পৃথিৱীত বতাহ কেনেকৈ বলে, সেই ভিডিঅ'টো যদি তোমালোকে একবাৰ চোৱা ন, তেনেহ'লে তোমালোকৰ এইবিলাক কুৱেশ্যন আনচাৰ একদম ক্লিয়াৰ হৈ যাব। মই ডিজিটেল বৰ্ডখন আনি লওঁ, তাৰপিছত তোমালোকৰ কাৰণে বহুত ভালদৰে ক্লাছবিলাক আনিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিবা। বহুত হাই কোৱালিটি এডুকেশ্যন তোমালোকক ইয়াত প্ৰভাইড কৰা গৈছে এই চেনেলটোৰ থ্ৰুৱেদি। তোমালোকে ইউটিউবত কোনো এটা চেনেলে এনেকুৱা ধৰণে তোমালোকক এডুকেশ্যন প্ৰভাইড নকৰে। গতিকে অলপ ছাপোৰ্ট কৰিবা মোকো, ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ লগত, এণ্ড ঘৰৰ মা দেউতাৰ লগত চাবা। যদি তোমালোকৰ লেপটপ কম্পিউটাৰ আছে, ডাঙৰ স্ক্ৰীণত লগাই ল'বা ভিডিঅ'টো, তেতিয়া তোমালোকৰ মা দেউতাও এটা দুটা কথা বুজিব পাৰিব, তেওঁলোকেও জানিব পাৰিব। শিক্ষাৰ গ্ৰহণৰ কোনো এটা এজ নাই, তুমি বুঢ়া হৈও পাৰিবা, তুমি ডেকাতেও পাৰিবা। অ'কে, চ' যদি পাৰা তেনেহ'লে ডাঙৰ স্ক্ৰীণত চাব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন আহিলে, বতৰ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসমূহ বহলাই লিখা। চ' ইয়াত চোৱা, বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহৰ ভিতৰত তোমালোকে চোৱা, পাহাৰ পৰ্বতৰ অৱস্থান, এইকেইটা ক'বলৈ থাকিয়ে গ'ল, বায়ুৰ প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ আদি। চ' ইয়াত চোৱা, মই তোমালোকক এটা কথা অকণমান এক্সপ্লেইন কৰিব বিচাৰোঁ। সাগৰৰ পৰা যিটো ঢৌ বলে, ঢৌটো যিটো বতাহ উৎপন্ন হয়, সেই বতাহটো সাগৰৰ কিনাৰত, সাগৰৰ ওচৰে পাঁজৰে, মানে পৃথিৱীখনৰ তোমালোকে জিঅ'গ্ৰাফিকেল মেপখন মন কৰিবা, বতাহ কেনেকৈ বলে সেইটো মন কৰিবা, জিঅ'গ্ৰাফিকেল মেপখন মন কৰিবা। বৰ বেছি টান নহয়, ইণ্টাৰনেটতো পাবা, গুগল আৰ্থ ইউজ কৰি, গুগল প্লে ষ্ট'ৰত গৈ পিনে আৰ্থ নামৰ যিটো এপটো ইউজ কৰিব পাৰা তোমালোকে, নতুবা গুগল মেপো চাব পাৰা। চ' সাগৰৰ পৃষ্ঠৰ পৰা যিখিনি বতাহৰ উৎপন্ন হয়, সেইখিনি বতাহ ডাইৰেক্টলি গৈ মাউণ্টেইন, যিবিলাক ডাঙৰ ডাঙৰ মাউণ্টেইন আছে, মাউণ্টেইনবিলাকত ঠেকা খাই এগেইন ঘূৰি আহে, কিছুমান ওপৰেদি যায়গৈ। চ' চাউথ আফ্ৰিকাত ইমান গৰম কিয় হয় জানা? তাত বৰষুণ কিয় ইমান কম হয়? বিকজ চাউথ আফ্ৰিকাৰ হেৰিয়ত এটা পৰ্বত আছে, পৰ্বতটোৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা নেকি, মেবি আই ফৰগট, মই পাহৰিছোঁ। পৰ্বতটোৰ নাম এণ্ডিছ পৰ্বতমালাই আছে, য়েছ মোৰ মনত পৰিলে। চ' যিটো বতাহ, দক্ষিণ পশ্চিম মৌচুমী বতাহ, উত্তৰ পশ্চিম মৌচুমী বতাহ বলি আহি যায় চাউথ আফ্ৰিকাৰ ফালে, সেইখিনি চাউথ আফ্ৰিকাত প্ৰৱেশ কৰিব নোৱাৰে। সেই বতাহখিনি সেই পৰ্বতমালাটোৱে বাধা আৰোপ কৰি ৰখাই থৈ দিয়ে তাতে। ফলত য'ত নেকি বতাহে আহিব নোৱাৰে, বায়ুৰ চাপ য'ত নেকি বনিবই নাপায়, য'ত নেকি বায়ুৰ আৰ্দ্ৰতাই বৃদ্ধি নহয়, তাত ক'ৰ পৰা বৰষুণ হ'ব? নহয় জানো? অ'কে, বুজি পাইছা? চ' বেছি টান নহয়। ইয়াত ভূমিৰ প্ৰকৃতি, মাটিৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে, বায়ুৰ প্ৰবাহ, বায়ুৰ গতিটো কেনেকুৱা ধৰণৰ, তাত কেনেকুৱা ধৰণৰ উদ্ভিদ আছে, সেইকাৰণে কয় গছ গছনি ৰুব লাগে, সেইকাৰণে গছ গছনি ৰুবা। মইতো লাষ্ট 2 মান্থৰ পৰা পাৰ ডে' দুটা প্লেণ্ট কৰিছোঁ, গছ ৰুইছোঁ মানে।
অ'কে, বুজি পাইছা? নেক্সট আহিলে বতাহ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে উদাহৰণসমূহ বহলাই লিখা। এই প্ৰশ্নটো মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিছোঁ বতাহ আৰু জলবায়ুৰ কাৰকসমূহৰ বিষয়ে, গতিকে এইটো প্ৰশ্ন মই অলপ স্কিপ কৰিছোঁ, বাট তোমালোকৰ যদি ইম্পৰ্টেণ্ট হয় তেনেহ'লে তোমালোকে এইটো প্ৰশ্ন স্ক্ৰীনশ্বট লৈ ল'বা। অ'কে, আৰু তোমালোকৰ যিখন জিঅ'গ্ৰাফীৰ কুৱেশ্যন আনচাৰ বেংক, সেই বেংকখন মই এজ চুন এজ পচিবল মই মোৰ ভাগৰ ছাইডত আপলোড কৰি দিম, চ' তোমালোকে তাৰ পৰা গৈ বাই কৰিব পাৰিবা। মানে ইয়াত তোমালোকৰ যি ধৰণে কুৱেশ্যন আনচাৰবিলাক দেখুওৱা গৈছে, তোমালোকে যদি পাৰা PDF টো ডাউনলোড কৰি ল'বা। অ'কে, চ' PDF টো যদি ডাউনলোড কৰি লোৱা তেতিয়া তোমালোকে নোট কৰি ভাল পাবা। লেপটপ নতুবা কম্পিউটাৰত যেতিয়া নতুবা মোবাইলত এণ্ড্ৰইড মোবাইলত যেতিয়া নেকি তোমালোকে স্ক্ৰীণখনত ভালদৰে দেখি দিবা কুৱেশ্যন আনচাৰখিনি, তেতিয়া তোমালোকে ভালদৰে পঢ়িব পাৰিবা। গতিকে মই এজ চুন এজ পচিবল তোমালোকৰ যিমানকেইটা লেচন আছে, মেবি 6টামান লেচন আছে নেকি, মই গোটেইখিনি এটা PDF নিৰ্মাণ কৰি মই তোমালোকক দি দিম বাৰু, প্ৰভাইড কৰি দিম। অ'কে, চ' এইখিনি বৰ বেছি টান নহয়, মই অলৰেডি এক্সপ্লেইন কৰি আহিছোঁ। পাহাৰ পৰ্বতৰ অৱস্থান, বায়ুৰ প্ৰবাহ, ভূমিৰ প্ৰকৃতি, এইবিলাক কিয় হয় যে পাহাৰ পৰ্বতেও কেনেকুৱা ধৰণে মেটাৰ কৰে, মই কৈছোঁ এণ্ডিছ পৰ্বতমালাৰ কথা এক্সাম্পল দিছোঁৱে। অ'কে, চাউথ আফ্ৰিকাৰ কথা এক্সাম্পল দিছোঁৱে। এইখিনি কথা তোমালোকে নিজে পঢ়িবা আৰু বৰ বেছি টান নহয়। মই তোমালোকক এক্সপ্লেইন কৰা কথাখিনি ভালদৰে যদি অবজাৰ্ভ কৰিব পাৰিছা তেনেহ'লে নিশ্চয় পাৰিবা, বৰ বেছি টান নহয়। অ'কে, চ' বহুত দীঘল হৈ গৈছে ভিডিঅ'টো, ক্লাছটো। অ'কে, একো নাই দিয়া, তোমালোকে যদি এতিয়ালৈকে চাই আছা তেনেহ'লে মই এইটো কথা উপলব্ধি কৰিম যে তোমালোকে ভিডিঅ'টো ভাল পাইছা, ক্লাছটো ভাল পাইছা। কুৱেশ্যন নম্বৰ 10, জলবায়ুৰ প্ৰকাৰবোৰ কি কি? এগেইন, জলবায়ুৰ প্ৰকাৰবিলাক হৈছে মৌচুমী জলবায়ু, ছাভানা জলবায়ু, উচ্চ মৰু জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু, ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপমেৰু দেশীয় জলবায়ু, টাইগা জলবায়ু আৰু টুন্দ্ৰা জলবায়ু ইত্যাদি। চ' এইকেইটা তোমালোকৰ যদি কুৱেশ্যনটো আহে যে জলবায়ুৰ প্ৰকাৰসমূহ কি কি, জলবায়ুৰ 5 প্ৰকাৰৰ বিষয়ে লিখা, নাইবা জলবায়ুৰ প্ৰকাৰ 5টাৰ বিষয়ে লিখা, তেতিয়া ইয়াত এটাতকৈ উজু কি কেইটা জানা? বিষুৱীয়, মৌচুমী, ছাভানা এইটো মনত থাকিয়ে যায়, নাতিশীতোষ্ণ, অ'কে, চ' মৰু জলবায়ু, উচ্চ মৰু জলবায়ু, এনেকৈ মনত ৰখাবা, ইজিলি মনত থাকি যাব। 11 নম্বৰ প্ৰশ্নটো তোমালোকে নিজৰ কিতাপত মন কৰিবা, ইয়াত চিত্ৰ অংকন কৰিবলৈ দিছে। অ'কে, আৰু সেইকেইটা তোমালোকৰ কিতাপতে লিখা আছে, সেইকেইটা নিজে চাই ল'বা। অ'কে, নেক্সট প্ৰশ্নলৈ মুভ কৰিছোঁ আমি। এইখিনি তোমালোকৰ হেৰিৰ কাৰণে দেখুওৱা গৈছে ইয়াত, যিহেতু PDF টো বনাব লাগিব, গতিকে সেইকাৰণে তোমালোকৰ তাত দেখুওৱা গৈছে। তোমালোকৰ যদি প্ৰয়োজন বুলি ভাবিছে নহ'লে ভিডিঅ'টো আগত নি তোমালোকে স্কিপ কৰি স্ক্ৰীনশ্বটো টেক কৰিব পাৰা। এতিয়া আহিলে চমুটোকাৰ যিকেইটা আটাইতকৈ প্ৰয়োজনীয় সেইকেইটাহে মই তোমালোকক দেখাই দিছোঁ, ঠিক আছে। 1 নম্বৰ প্ৰয়োজনীয়টো হৈছে বায়ুমণ্ডলীয় চাপ। লিখিব লাগিব যে বায়ুমণ্ডলৰ চাপ মানে হৈছে প্ৰতি একক ক্ষেত্ৰফলত বায়ুৰে প্ৰয়োগ কৰা বল। ভূপৃষ্ঠৰ উচ্চতাত বায়ুমণ্ডলৰ চাপৰ জোখ লোৱা হয়। বায়ুমণ্ডলৰ চাপ সাধাৰণতে মিলিবাৰ এককত প্ৰকাশ কৰা হয়। বায়ুমণ্ডলৰ চাপো স্থান আৰু সময়ভেদে পৰিৱৰ্তনশীল। বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি আৰু ভূপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গভীৰতা কমি অহাৰ বাবে তাত বায়ুমণ্ডলীয় চাপ কম হয়। এই বায়ুমণ্ডলীয় চাপৰ তাৰতম্য প্ৰধানকৈ বায়ুৰ উষ্ণতা আৰু পৃথিৱীৰ পৃষ্ঠৰ উচ্চতা, এই দুইটা কাৰণৰ বাবে সংঘটিত হয়। মানে বায়ুৰ উষ্ণতা মিনছ বায়ুমণ্ডলীয় চাপ কিয় হয়, ইয়াত এগেইন একেটা কনচেপ্টে আহি যায়। ইয়াত মই তোমালোকক অলৰেডি এক্সপ্লেইন কৰিছোঁ যে যিডোখৰ ঠাইত বায়ু গৰম হ'লে ঊৰ্ধ্বগামী হোৱাৰ ফলত তালৈ নতুন চেঁচা বতাহৰ প্ৰৱাহ ঘটে। চেঁচা বতাহৰ প্ৰৱাহ ঘটাৰ ফলত কি হয়, তাত বতাহ বলে। অ'কে, বায়ুমণ্ডলীয় চাপৰ সৃষ্টি হয়। চ' তেনেকুৱা ধৰণে তোমালোকে লিখিবা। অ'কে, বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাত। ইয়াত বৃষ্টিপাতখিনিৰ বিষয়ে তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা যে বিভিন্ন প্ৰকাৰৰ অধ্যক্ষেপণৰ ভিতৰত বৰষুণো অন্যতম। এটা কথা মন কৰিবা, অধ্যক্ষেপণৰ ইয়াত নিয়ৰো পৰে দেই, নিয়ৰ, হিমবাহ, কুঁৱলী, এইবিলাকো ওৱান কাইণ্ড অফ বৃষ্টিপাতে হয়, কিন্তু কম কোৱান্টিটিটো তাৰ কম হয়, বহুত কম হয়। অ'কে, চ' 5 প্ৰকাৰৰ বৰষুণৰ 5টা প্ৰকাৰ হৈছে পৰিচলন বৃষ্টি, শৈলোৎক্ষেপ বৃষ্টি, ঘূৰ্ণী বৃষ্টি, অক্ষয় বৃষ্টি আৰু অৰণ্য বৃষ্টি। অ'কে, চ' তোমালোকে ডাইৰেক্ট এনেকুৱা ধৰণে লিখি দিবা, তাৰপিছত অলপ এক্সপ্লেইন কৰি দিবা যে শৈলোৎক্ষেপণ বৃষ্টি পৰ্বত পাহাৰৰ বতাহত খুন্দা খাই কঢ়িয়াই অনা জলীয় বাষ্প ঘনীভূত হৈ সংঘটিত হয়। অ'কে, চ' ঘূৰ্ণী বতাহৰ লগতে ধাৰাসাৰে হোৱা বৃষ্টিক ঘূৰ্ণী বৃষ্টি বোলে।
কেতিয়াবা দেখিছে চাগে ধুমুহা বতাহ বলে, বৰষুণো আহে, একদম মানে টিংপাত উৰাই নিও নিও কয় ঘৰৰ, তাৰ পৰা ঘৰত ডাঙৰ ডাঙৰ বৰষুণ পৰে। আমি দেখোঁ একচুৱেলি দিনত, যদি তোমালোকে মন কৰা তেনেহ'লে দেখিবা একদম কিবা নিচিনা একদম পগলা হেৰি হৈ পিনে বতৰটো পগলা হৈ যোৱা নিচিনা আহে। চ' সেইটোক একচুৱেলি কোৱা হয় ঘূৰ্ণিবৃষ্টি। উত্তৰ আৰু দক্ষিণ অক্ষাংশৰ মাজত পশ্চিমা বায়ুৰ প্ৰভাৱত অক্ষীয় বৃষ্টি হয় আৰু অৰণ্যৰ বায়ুৰ চেঁচাৰ বাবে সোনকালে ঘনীভূত হয়, আৰু ফলত অৰণ্য সঘনাই যি বৃষ্টিপাত হয় তাকেই অৰণ্য বৃষ্টি বোলে। চ' সেইকাৰণে গছ গছনি ৰুব লাগে। গছ গছনি ৰুলে বৰষুণৰ কোৱান্টিটিটো হেৰি হৈ থাকে, বেলেঞ্চ হৈ থাকে। অ'কে, তাৰপিছত আহিলে তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট মৌচুমী জলবায়ু। তোমালোকে হয়তো শুনিছা যে মৌচুমী জলবায়ু। এতিয়া কুৱেশ্যনটো হ'ল হোৱাট ইজ মৌচুমী জলবায়ু। অ'কে, চ' এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে ভালদৰে চাবা। মৌচুমী জলবায়ুৰ প্ৰশ্নৰ উত্তৰটো মনত ৰখাবলৈ তোমালোকৰ ভূচিত্ৰাৱলীখন প্ৰয়োজন হ'ব। তোমালোকে ভূচিত্ৰাৱলীখন উলিয়াই ল'বা। সেইখন যদি উলিয়াই লোৱা তেতিয়াহে ভালদৰে বুজি পাবা। মৌচুমী জলবায়ু 10° উত্তৰ আৰু 40° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত দেশবোৰৰ প্ৰধানকৈ পূব অংশৰ আৰু দক্ষিণ গোলাৰ্ধৰ অঞ্চল বিশেষে বিৰাজ কৰে। এতিয়া চোৱা, পূব অংশত আমি কি পঢ়োঁ? পূব অংশত চীন পৰে, এছিয়াৰ চীন পৰে, তাৰ পৰা আমাৰ নৰ্থ ইষ্টৰ ষ্টেটকেইটা পৰে, তাৰ পৰা তোমালোকৰ সেই ছাইডৰ গোটেইকেইটা ষ্টেট পৰে। অ'কে, চ' এইখিনি তোমালোকে এনেকুৱা ধৰণে লিখিবা। অ'কে, ভাৰতবৰ্ষ, বাংলাদেশ, দক্ষিণ জাপান, চীন মোৰ এতিয়া মুখত আনিব দিগদাৰ হৈ গৈছে। মেক্সিকো আৰু মেক্সিকো ক্ষমা কৰিবা, মেক্সিকো হয় এইটো নাম। মানে কি হয়, বহুত দেৰি যদি এনেকৈ ধৰণে কথা কৈ থকা যায় তেনেহ'লে মুখত অলপ প্ৰদান কৰিবৰ কাৰণে অলপ প্ৰব্লেম হয়, উচ্চাৰণ কৰিবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়। গতিকে তাৰ কাৰণে ক্ষমা কৰিবা, এইটো মেক্সিকো হয়। অ'কে, এণ্ড এগেইন মোৰ অসমীয়াটো অলপ উইক হয়। মই চেষ্টা কৰি ইউটিউবত ভিডিঅ' বনাই বহুত ডেভেলপ কৰি দিলোঁ। আগতে তোমালোকে যদি মোৰ প্ৰিভিয়াছ ভিডিঅ'খিনি মন কৰা তেনেহ'লে তাত মই মেজৰিটি ভিডিঅ' মই ইংলিছতে বনালোঁ, বিকজ মোৰ দিগদাৰ হৈ যায় অসমীয়াটো ক'বৰ কাৰণে। চ' সেইটো কাৰণে চৰি কৈছোঁ। অ'কে, মেক্সিকো হয় একচুৱেলি। চ' চীন, মেক্সিকো আৰু ফ্লৰিডা নাম শুনিছা চাগে, এইটো হেৰিয়ত আছে, আমেৰিকা ছাইডৰ হয় চাগে। এই জলবায়ু অনুভূত হয়। দক্ষিণ গোলাৰ্ধত অষ্ট্ৰেলিয়া আৰু মালাগাছীৰ উত্তৰ অংশত এই জলবায়ু পোৱা যায়। এই জলবায়ুৰ প্ৰভাৱত গ্ৰীষ্মকালত অধিক উত্তাপ আৰু বৰষুণ আৰু শীতকালত কম উত্তাপ আৰু বৰষুণ হয়। এই জলবায়ু বিৰাজ কৰা অঞ্চল বছৰি গড়ে 200 চেণ্টিমিটাৰ অধিক বৰষুণ হয়। সেইবোৰত চিৰসেউজীয়া উদ্ভিদ গজে আৰু 100 পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইত পৰ্ণপাতী উদ্ভিদ পোৱা যায়। আনহাতে কম বৰষুণ হোৱা অঞ্চলত ঘাঁহ আৰু জোপোহা উদ্ভিদ গজে। চ' মৌচুমী বতাহৰ ক্ষেত্ৰত যদি তোমালোকে আৰু ভালদৰে বুজিব বিচাৰা তেনেহ'লে তোমালোকে ভূচিত্ৰাৱলীখন মন কৰিবা। মানে তোমালোকে যিকেইডাল বিষুৱ ৰেখা থাকে, এই বিষুৱ ৰেখাকেইডালৰ স্থান মন কৰিবা, কোন কেইখন দেশৰ ওপৰেদি বিষুৱ ৰেখা কেইডাল গৈছে। অ'কে, আৰু মানে ভূচিত্ৰাৱলীত মন কৰা এটা দেখিবা কিছুমান আঁচ থাকে। সেই আঁচবিলাকৰ দ্বাৰা তোমালোকে এইবিলাক মেজৰ কৰিব পাৰিবা যে কোন কেইখন দেশৰ ওপৰেদি গৈছে। এতিয়া ভাৰতবৰ্ষৰ বাংলাদেশৰ পৰা আৰম্ভ কৰি আমাৰ নৰ্থ ইষ্টৰ ষ্টেটকেইটা, ইয়াত চোৱা মই চীনৰ কথা কৈছোঁ, তাৰপৰা জাপান। সেইকাৰণে ইয়াৰ মানুহবিলাক ধুনীয়া হয়। জাপানৰ ক্ষেত্ৰত যদি মন কৰা, কোৰিয়াৰ ক্ষেত্ৰত মন কৰা, তাৰ ৱেডাৰ বহুত ভাল হয়, বহুত ধুনীয়া হয় সেইকাৰণে তাৰ মানুহখিনি। অ'কে, চ' মানুহৰ চেহেৰা, মানুহৰ স্বভাৱ চৰিত্ৰ, মানুহৰ দেহৰ গঠন সকলোবিলাক জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰে। অ'কে, চ' মৌচুমী জলবায়ুৰ বিষয়ে ইমানখিনি আছিলে। তোমালোকে হেৰিয়ত মন কৰিবা, কিতাপখনত মন কৰিবা, নতুবা ভূচিত্ৰাৱলীখন চাবা। তাত কোন কেইখন দেশৰ মাজেৰে আঁচকেইডাল গৈছে সেইটো মন কৰা, তোমালোকে পাৰিবাই। অ'কে, চ' এইখিনিয়ে আছিলে তোমালোকৰ কুৱেশ্যন আনচাৰ। মই চেষ্টা কৰিলোঁ বুজাই দিবৰ কাৰণে। এতিয়া তোমালোকৰ খুব ইজিলি দুটামান প্ৰশ্ন মন কৰা তোমালোকৰ, এইকেইটা খুব ইজি হয়। এণ্ড এইকেইটা 1 নম্বৰ প্ৰশ্ন আহি থাকে তোমালোকৰ চমু প্ৰশ্নৰ উত্তৰ দিয়া বুলি। আৰু এই প্ৰশ্নকেইটাৰ ভিতৰত 1 নম্বৰ প্ৰশ্ন হৈছে বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? মানে বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? উত্তৰ হ'ব 10,000 কিলোমিটাৰলৈকে প্ৰসাৰিত হৈ আছে, মানে ভূপৃষ্ঠৰ পৰা। নেক্সট কুৱেশ্যন,
ক্ৰতি হাৰ কি? উত্তৰ হৈছে বায়ুমণ্ডলৰ মাজেদি উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা হাৰকে ক্ৰতি হাৰ বোলে। ক্ৰতি মানে কমি অহা, জানাই তোমালোকে। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান? আনচাৰ, সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড বা প্ৰতি বৰ্গ চেণ্টিমিটাৰত প্ৰায় 1 কিলোমিটাৰ। ঘ, বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা? উত্তৰ, বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। এণ্ড এগেইন দেখিছানে বাৰু, মই অলৰেডি তোমালোকক এক্সপ্লেইন কৰি আহিছোঁ, আৰু মই যিখিনি কথা তোমালোকক এক্সপ্লেইন কৰিলোঁ তাৰ উত্তৰটো এনেকুৱা ধৰণেই ওলাইছে। এণ্ড মই নিজেও বহুত ষ্টাডি কৰিবলগীয়া হয় তোমালোকক পঢ়াবৰ কাৰণে, আৰু সেইটো কাৰণে মোৰ নিজৰে ভাল হৈছে, তোমালোকৰতো উপকাৰ হৈছে, প্লাছ মোৰ নিজৰে ভাল হৈছে। মই যিমান পাৰোঁ পঢ়িছোঁ, যিমান পাৰোঁ শিক্ষা আহৰণ কৰিছোঁ। তোমালোকে এনেই ভাবাচোন, মই প্ৰথম শ্ৰেণীৰ পৰা SS-12লৈকে A to Z ছাবজেক্ট, ছায়েন্স, কমাৰ্চ, আৰ্টছ, গোটেইখিনি ছাবজেক্ট পঢ়ি আছোঁ। চ' তাৰ কাৰণে কাহি না কাহিটো মুঝেই ফায়দা हो रहा है। সংপৃক্ত বায়ু কাক বোলে? উত্তৰ, কোনো নিৰ্দিষ্ট আয়তনৰ বায়ুৰে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণা কৰিব পাৰে, ঠিক সিমানখিনি জলীয় বাষ্প যদি বায়ুখিনিত থাকে তেন্তে তেনে বায়ুক সংপৃক্ত বায়ু বুলি কোৱা হয়। প্ৰথম নম্বৰ প্ৰশ্ন, বিষুৱীয় জলবায়ুৰ অক্ষাংশৰ বিস্তৃতি কিমান? উত্তৰ হৈছে বিষুৱ ৰেখাৰ পৰা 10 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত নতুবা মাজৰ অঞ্চললৈকে তেওঁ বিষুৱীয় জলবায়ুৰ অক্ষাংশ বিস্তৃতি, তেনেকুৱা ধৰণে লিখিব পাৰা। নেক্সট আহিলে, কেম্পছ ঘাঁহনি অঞ্চল কোন জলবায়ুৰ অঞ্চলৰ অন্তৰ্গত? উত্তৰ, ছাভানা জলবায়ু অঞ্চলৰ অন্তৰ্গত। নাতিশীতোষ্ণ আৰু মৰু জলবায়ু অঞ্চলৰ অক্ষাংশ বিস্তৃতি উল্লেখ কৰা। এইটো প্ৰশ্ন আহি থাকে দেই পৰীক্ষাত। আনচাৰ হ'ব, নাতিশীতোষ্ণ আৰু মৰু জলবায়ুৰ অঞ্চল বিষুৱৰ উত্তৰ আৰু দক্ষিণে 30 ডিগ্ৰীৰ পৰা 40 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত। অ'কে। চীনদেশীয় জলবায়ুক কি জলবায়ু বুলি কোৱা হয়? উত্তৰ হৈছে নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু। চ' তোমালোকে হয়তো চীনৰ বিষয়ে জানা, চীনখন কিমান ধনী। এণ্ড চীনত প্ৰতিটো বস্তুৱে হয়, আমাৰ অসমৰ নিচিনা হয় চীনখন। চীনৰ এনভাইৰমেণ্ট, চীনৰ ষ্ট্ৰাকচাৰ, চীনৰ যিটো জিঅ'গ্ৰাফিকেল ষ্ট্ৰাকচাৰ বহুত ভাল হয়। নাতিশীতোষ্ণ মেইন বৰ বেছি গৰমো নহয় আৰু বৰ বেছি ঠাণ্ডাও নহয়। আমাৰ পূব এছিয়াৰ যিখিনি ঠাই ন, সেই ঠাইখিনি মানুহখিনি সেইকাৰণে ভাল হয়, ধুনীয়া একচুৱেলি দেখিবৰ কাৰণে। নেক্সট কুৱেশ্যন আহিলে, অনিয়মিত বতাহৰ এটা উদাহৰণ দিয়া। উত্তৰ হ'ব, অনিয়মিত বতাহৰ উদাহৰণ হ'ল জলবতাহ, স্থলবতাহ, পাৰ্বত্য বতাহ ইত্যাদি নতুবা আদি। নেক্সট কুৱেশ্যন, উষ্ণ বায়ুৰাশিৰ জলীয় বাষ্প ধাৰণা ক্ষমতা কিয় বেছি হয়? উত্তৰ, বায়ু গৰম হ'লে বায়ুৰ ঘনত্ব হ্ৰাস পাই পাতল হৈ ঊৰ্ধ্বমুখী হয়। তেতিয়া উষ্ণ বায়ুৰাশিয়ে আৰ্দ্ৰ অৱস্থালৈ আহিবলৈ জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰে। সেইবাবে উষ্ণ বায়ুৰাশি জলীয় বাষ্প ধাৰণা ক্ষমতা বেছি। আৰু আটাইতকৈ শেষৰ কুৱেশ্যনটো হৈছে, বায়ুমণ্ডলৰ নিম্নভাগৰ বায়ুৰ চাপ কিয় বেছি? উত্তৰ, বায়ুমণ্ডলৰ নিম্নভাগৰ বায়ুখিনি বেছিকৈ সংকুচিত, সেয়ে বায়ুখিনিৰ ঘনত্ব বেছি হয়। আৰু যিহেতু ঘনত্ব বাঢ়িলে চাপো বাঢ়ে, সেইবাবে বায়ুমণ্ডলৰ নিম্নভাগত বায়ুৰ চাপ বেছি হয়। অ'কে ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে তোমালোকৰ কুৱেশ্যনৰ আনচাৰ। মই তোমালোকক এটা টিপছ দিব বিচাৰোঁ এই লেচনটোৰ ওপৰত। এই লেচনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ আহিব বুলি যদি মোক কুৱেশ্যন কৰে, তেনেহ'লে মই এটাই ক'ম, তোমালোকে যিসমূহ তোমালোকৰ প্ৰেক্টিকেল লাইফত দেখি আছা, লাইক বতাহ কিয় বলে, তাৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ আকাৰ নতুবা বিভিন্ন ঠাইৰ জলবায়ু ভিন্ন হোৱাৰ মূল কাৰণ কি? কিয় কোনোবা এডোখৰ ঠাই গৰম, কোনোবা এডোখৰ ঠাই ঠাণ্ডা? হোৱাই? এইটো কিয় হয়? চ' তোমালোকৰ এনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন আহিব পাৰে। আৰু ইয়াত এটা কথাই মন কৰিবা, তোমালোকে যদি ভালদৰে অবজাৰ্ভ কৰা বস্তুখিনি, প্ৰকৃতিখনলৈ মন কৰা যে প্ৰকৃতিত কি হৈছে, বতাহ বলিছে। এতিয়া গৰম দিনত তোমালোকে ঘৰত বহি আছা, বতাহ বলিছে, কিয় বলিছে? বিকজ গৰম বায়ু ওপৰলৈ উৰি গৈছে, ওপৰলৈ উৰি যোৱাৰ পাছত সেইডোখৰ ঠাই পুৰাবৰ কাৰণে, ফিল কৰিবৰ কাৰণে ঠাণ্ডা বায়ুৰ প্ৰৱাহ ঘটিছে। সেইটো কাৰণে আমি বাহিৰত ৰখি থাকিলে, আমি যদি চোলাটো খুলি থৈ দিওঁ, তেনেহ'লে আমাৰ দেহত ঠাণ্ডা বতাহৰ স্পৰ্শ আমি অনুভৱ কৰোঁ, ৰাইট? চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। তোমালোকে হয়তো মেবি বুজি পালা, আৰু মই যিমানখিনি পাৰিলোঁ নিজৰ পৰা চেষ্টা কৰিলোঁ এক্সপ্লেইন কৰি দিবৰ কাৰণে।
এণ্ড যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবলৈ নাপাহৰিবা। ইমানডোখৰলৈকে যদি ভিডিঅ'টো চালা তেনেহ'লে শেষলৈকে চালোঁ বুলি কমেণ্টটো কৰি দিবা। মই তেতিয়া গম পাই যাম যে মোৰ ভিডিঅ' শেষলৈকে চাইছে দেই, ক্লাছটো শেষলৈকে এটেণ্ড কৰিছে। অ'কে, চ' মই এজ চুন এজ পচিবল মোৰ পেইড কোৰ্চখিনিও লঞ্চ কৰিম। অ'কে, তোমালোকে সেইখিনিও এক্সেছ কৰিব পাৰিবা। মানে পেইড কোৰ্চবিলাকত এনেকুৱা হ'ব, মই তোমালোকক এডুকেশ্যনটো ইয়াতকৈ অলপ হাই কোৱালিটিত দিয়া যাব, আৰু এনেকুৱা ধৰণে তোমালোকক এক্সপ্লেইন কৰা যাব যাতে তোমালোকে পাৰা। মানে তোমালোকে টিউশ্যন ল'লে যি ধৰণে পঢ়িবলৈ পোৱা তেনেকুৱা ধৰণে তোমালোকে অনলাইনত পঢ়িবলৈ পাবা। ঠিক আছে, মই কোৰ্চ বনাই তোমালোকে অলৰেডি মানে লাহে লাহে গম পাবা আৰু সেইবিলাক কথা। অ'কে, এণ্ড তোমালোকে যদি এই কুৱেশ্যন আনচাৰখিনি ক্লাছ 9 ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনচাৰখিনি PDF ডাউনলোড কৰিবলৈ বিচৰা তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাত মই তোমালোকক লিংক প্ৰভাইড কৰি দিম। সেই লিংকত ক্লিক কৰি তোমালোকে সকলো কুৱেশ্যন আনচাৰ এটা PDF ফৰ্মেট ডাউনলোড কৰিবলৈ সক্ষম হ'বা। চ' thank you so much for attend this class. Thank you.